আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যুৰ দিন, যাক আমি গীতিকবিৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। 1904 চনৰ তেখেতৰ জন্ম আৰু 1964 চনৰ এই আজিৰ দিনটোতে অৰ্থাৎ 7 জুনত তেখেতে পৰলোক প্ৰাপ্তি ঘটে। আৰু গীতিকবিক আমি এইকাৰণেই স্মৰণ কৰোঁ যে তেখেত আমাৰ সোণাৰীৰ গৌৰৱ, চৰাইদেউৰ গৌৰৱ। গীতিকবি চৰাইদেউৰ পৰিচয়, সোণাৰীৰ পৰিচয়। গীতিকবিয়ে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। আমি এই কথা ভাবি ভাল লাগে যে তেখেতে যিবিলাক গীত লিখিছিলে, এই গীতবিলাকে তেখেতৰ কবিতালৈ ৰূপান্তৰ হৈছিলে। যিবিলাক কবিতা লিখিছে সেইবিলাকেই কবিতালৈ ৰূপান্তৰ হৈছে, কাৰণ প্ৰতিটো কবিতা বা প্ৰতিটো গীত তেওঁৰ একাত্ম হৈ গ'ল, প্ৰত্যেকতে সুৰাৰোপিত কৰিছিলে। গীতিকবি এনেকুৱা এগৰাকী প্ৰতিভাশালী গীতিকাৰ যে তেখেতে 7খনকৈ কবিতা আৰু গীতৰ পুথি ৰচনা কৰিছিলে। আপোনাৰ ভঙা টোকাৰীৰ সুৰ, শুকুলা ডাৱৰৈ, কহুৱা ফুল, লুইটি, গুণগুণনি, ময়াপী, মৌ টোকাৰী, এই ধৰণৰ 7খনকৈ গ্ৰন্থ তেখেতে ৰচনা কৰিছিলে। খেল ভঙা খেল, 7খনকৈ কবিতা আৰু গীতৰ পুথি ৰচনা কৰি অসমীয়া গীতি সাহিত্য আৰু কাব্য সাহিত্যক সমৃদ্ধ কৰি থৈ গ'ল। আনহাতে তেখেত অকল তাতে সীমাবদ্ধ নাছিল, তেখেত এগৰাকী নাট্যকাৰো আছিলে। সেইকাৰণে গীতি নাটিকা তেখেতে 2খনকৈ, খুব জনপ্ৰিয় গীতি নাটিকা 2খনকৈ ৰচনা কৰিছিলে। এখন আছিলে সোণৰ খোলেং, এখন সোণৰ খোলেং। গতিকে তাত দেখা গৈছে, আনখন হৈছে লখিমী। আৰু এই গীতি নাটিকাবিলাকৰ যোগেদি আমাৰ সমন্বয়ৰ বাৰ্তাটো তেখেতে অসমীয়া জনগোষ্ঠীৰ, অসমীয়া জাতিৰ সমন্বয়ৰ বাৰ্তাটো প্ৰেৰণ কৰিবলৈ তেখেতে যত্ন কৰিছিলে। তেখেতে কেৱল গীত আৰু কবিতা লিখি তেখেতে ক্ষান্ত হৈ থকা নাছিলে, সুৰ বা কণ্ঠ নিগৰাই তেখেতে ৰৈ থকা নাছিলে। তেখেতৰ গীতবিলাক যাতে ভুলক্ৰমে পৰিচালিত নহয়, সুৰাৰোপিত নহয়, নতুন প্ৰজন্মই যাতে শুদ্ধকৈ সুৰাৰোপিত কৰিব পাৰে, তাৰ কাৰণে তেখেতে কি কৰিছিলে যে স্বৰলিপি প্ৰস্তুত কৰিছিলে। তেখেতৰ নিজৰ 10টা গীতৰ এটা স্বৰলিপি প্ৰস্তুত কৰিছিলে আৰু এই স্বৰলিপি প্ৰস্তুত কৰি তেখেতে গ্ৰন্থাকাৰে প্ৰকাশ কৰিছিলে আৰু সেই গ্ৰন্থখনৰ নাম ৰাখিছিলে সুৰ চানেকি। তেখেতে ভালেমান কি কৰিছিলে, এই গদ্য ৰচনা কৰিছিলে আৰু এই ৰচনাসমূহৰ যোগেদি অসমীয়া সংস্কৃতিৰ বিষয়ে জগত সভাক পৰিচয় দিবলৈ যত্ন কৰিছিলে। আৰু তেখেত এগৰাকী ভাল অনুবাদক আছিলে। তেখেতে শেলীৰ 5টা কবিতা, বাইৰণৰ এটা কবিতা আৰু হাফিজৰ এটা কবিতা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি অসমীয়া কবিতাৰ অনুবাদ, যিটো কবিতাৰ জগতখনক সমৃদ্ধ কৰিছিলে। আৰু সেই যিখন গ্ৰন্থ সেইটো ভঙা কবিতাৰ নাম দিছিলে। গতিকে দেখা গৈছে গীতিকবি আমাৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব। গীতিকবি সদায় চৰাইদেউ সোণাৰীৰ কাৰণে স্মৰণীয় হৈ থাকিব। অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰাৰ কাৰণে অসমীয়া সংস্কৃতিবাদী, সংস্কৃতিৰ অনুৰাগীসকলে তেখেতক সদায় স্মৰণ কৰি থাকিব। আজি মই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি এই চৰাইদেউ জিলা সাহিত্য সভাই সোণাৰী শাখাৰ যোগেদি অনুষ্ঠিত কৰা গীতিকবিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্মৃতি দিৱসত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ। গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।